এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। এসপ্তাহ ধৰি লুকাই থকা চুমি বৰাই কৰিব আত্মসমৰ্পণ। অজ্ঞাত স্থানৰ পৰা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি জনালে চুমি বৰাই। ইউটিউবাৰ ভাস্কৰ দত্তক নিলম্বন। সেৱা বিধি উলংঘনৰ অভিযোগত নিলম্বন ভাস্কৰ দত্তক। ট্ৰেডিং কেলেংকাৰীত নাম সাঙুৰ খাইছিল ইউটিউবাৰগৰাকীৰ। APDCL-ৰ কৰ্মচাৰী আছিল ইউটিউবাৰ ভাস্কৰ। তামোলপুৰত উদ্ধাৰ গ্ৰেনেডসহ হস্তনিৰ্মিত বন্দুক গ্ৰেনেডৰ লগতে ধনু আৰু কাৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ভূটান আৰু অসমৰ সীমাত মাটিত পুতি থৈছিল মাৰণাস্ত্ৰখিনি। সক্ৰিয় অৱস্থাত আছে উদ্ধাৰ হোৱা 8টাকৈ গ্ৰেনেড। বলিউড অভিনেত্ৰী মালাইকা আৰোৰাৰ পিতৃৰ চৰমপন্থা। বান্দ্ৰাস্থিত অট্টালিকাৰ পৰা জঁপিয়াই চৰমপন্থা অনিল আৰোৰাৰ। অট্টালিকাটোৰ ষষ্ঠ মহলাৰ ছাদৰ পৰা জাপ মালাইকাৰ পিতৃৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল পিতৃ অনিল আৰোৰা। ভাৰতত প্ৰৱেশৰ চেষ্টা আন এজন বাংলাদেশী নাগৰিকৰ। সীমান্তৰ নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ব কৰে তয়ু শ্বেইখ নামৰ লোকজনক। ভাৰত বাংলা সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল বাংলাদেশীটোৱে। পুৱতি নিশা বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয় বাংলাদেশী নাগৰিকজনক।